বন্ধু বান্ধৱীসকল অতি আগ্ৰহেৰে অতি আশাৰে আজি আমি বাট চাই আছিলো যে হিয়াৰিংটো হ'ব আজি ফাইনেল কিবা এটা অৰ্ডাৰ আহিব NIS-ৰ। কিন্তু আজি গোটেই দিনটো গুৱাহাটী হাইকোৰ্ট লাইভ ষ্ট্ৰীম পৰ্টেল চাই যেতিয়া NIS-ৰ পাল পৰিল তেতিয়া অলপ হ'লেও নিৰাশাত ভুগিবলগীয়া হ'ল। বিকজ আজি যি হিয়াৰিং হ'ল ইয়াত কোনো ধৰণৰ আৰ্গুমেণ্টছ বা আজি ফাইনেল অৰ্ডাৰ একোৱেই নাহিলে। পুনৰ ডেট পিছুৱাই গ'ল অহা 9 তাৰিখ, অৰ্থাৎ অহা টিউজডে, মংগলবাৰৰ বাবে। চ' এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে এনেকুৱা ধৰণৰ ডিলে, যিটো প্ৰক্ৰিয়াত ডিলে হৈ আছে, এইটোৱে বিশেষকৈ 4,500 আৰু 5,550 DWL প্ৰাৰ্থীসকলক পুনৰ অস্থিৰতাত অৰ্থাৎ হতাশাত ভুগিবলৈ বাধ্য কৰাইছে। কিন্তু যিয়ে নহওক, এটা কথা আমি ক'ব লাগিব, আমি ধৈৰ্য ধৰি ধৰি গত বছৰ 3 বছৰ পাৰ কৰিলো আৰু 3-4 দিনমান আছে কামিং টিউজডে আহিবলৈ। চ' এই ডেটটোলৈ আমি অপেক্ষা কৰো, কাৰণ যিহেতু এই বস্তুটো এতিয়া অলৰেডি এটা পৰ্যায় পাইছগৈ আৰু ফাইনেল হিয়াৰিঙৰ দিশৰ পিনে আগবাঢ়িছে। ইয়াৰ পাছত নিশ্চয় ফাইনেলি হিয়াৰিং হ'ব। চ' আপোনালোকে নিশ্চয় ভাল বতৰা পাব বুলিয়ে এতিয়াও আমি আশাবাদী। আৰু কামিং অক্টোবৰ মাহত এতিয়া 4,500ৰ PDV এতিয়াও কিছু সময় আছে, যদি হিয়াৰিঙৰ ফাইনেল কিবা আউটকাম আহি যায়। আৰু সেইখিনি হোৱাৰ পাছত 5,500ৰো কাম সম্পূৰ্ণই আছে, অনলি টু বি পাব্লিছড মেৰিট লিষ্ট অনলি বাকী আছে। আমি আগবাঢ়িম। থেংক ইউ so much.